মই ললিত কুমাৰ এইটো মোৰ ফুল ব্লাড এটা মেল হয় আপোনালোকে দেখিছে আৰু এই মেলটো এটা পোৱালি আছে যেটো চেলৰ কাৰণে হয় তাৰ লগতে মই দেখাই দিওঁ এজনী তামফেট যেটো পোৱালি হ'ব তাৰ মাক হয় আৰু মাকজনী আপুনি কোৱালিটি দেখিছে আৰু মই পোৱালিটো আপোনালোকক দেখাইছোঁ সেইটো পোৱালিটো সেইটো পোৱালি আছে তাৰ লগত দুমহীয়া পোৱালি হয় বডি ৱেট প্ৰায় 12 কেজি মান আছে এতিয়া আৰু একদম নৰ্মেল ফিডিঙত আছে মুঠত মই বহুত হেভি ফিডিং নিদিওঁ নৰ্মেল ফিডিঙত থাকে এইটোৱে মেল হয় এই মেলটো আৰু এবাৰ মোৰ যিখিনি ছাগলী মোৰ এবাৰ ব্ৰিডিং হৈছে সব ছাগলী এই মেলটো দিয়ে হৈছে ফুল ব্লাড মেল হয় চাওক আপোনালোকে তাৰ ফেচ কাটিং চাওক শিঙৰ ভাঁজ চাওক ফেচ কাটিং চাওক বডি ৱেট প্ৰায় 100 কেজি 105 কেজি 106 কেজি বা মানে 100 কেজি আৰামছে আছে তাৰ তলত নাই 100 কেজি তলত নাই 100% 100 কেজি আছে পুৰা তাৰ মই বডি সাইজ যদি আপোনালোকক দেখাব বিচাৰোঁ খুব ধুনীয়া সাইজৰ ছাগলী হয় আৰু এই ছাগলীটো আচলতে ভাল ব্লাড লাইনৰ হয় মই আপোনালোকক কৈ দিব বিচাৰোঁ এই ফাৰ্মখনৰ যিখন ফাৰ্মৰ পৰা এই ছাগলীটো আহিছে ৰয়েল গড ফাৰ্ম তাৰ পৰা আহিছে মহাৰাষ্ট্ৰৰ আৰু ফুল ব্লাড হয় শিঙৰ সাইজ কাণৰ লেন্থটো যিমান থাকিব লাগে এটা বৰ ছাগলী বৰ বেছি যেটো বিটেলৰ নিচিনা নহয় মুখতকৈ বেছি দীঘল হ'ব নালাগে বৰৰ তো হেতু সম্পূৰ্ণ আছে আৰু তাৰ মানে খানা পিনা খোৱা হেতুও ভাল বডি ৱেটটো ভাল গটেটো মই আপোনালোকক দেখাই দিছোঁ আৰু সম্পূৰ্ণ ছাগলীখিনি এবাৰ ইয়াৰ ব্ৰিডিং কৰি থৈছোঁ আৰু লগতে ইয়াৰ যেটো মতা পোৱালি সেম বাপেকৰ সৈতে দেখিবলৈ তাত যেনেকৈ ডিঙিত এটুকুৰা এক্সট্ৰাকৈ আছে নাকৰ ভাঁজ কাণৰ সাইজ সেম হয় সেইজনী মাক তাৰ লগত এইটো বাপেক আৰু এইটো পোৱালি এই পোৱালিটো যদি কোনোবাই ভাবে এনেকুৱা সাইজ মানে এনেকুৱা এইটো ব্লাড লাইনৰ ভাল এটা ব্ৰিডাৰ লৈ ধৰক এখন ফাৰ্ম কৰিম বুলি ভাবিছে তেতিয়াহ'লে এইটো ছাগলীৰ পোৱালি হয় যেহেতু এনেকুৱা সেম বনিব তো আপোনালোকে এই মতা ছাগলীটোৰ পোৱালি আপুনি এইটো আপোনালোকে ল'ব পাৰে খুব ধুনীয়া ছাগলী পোৱালি হয় আৰু খুব ধুনীয়া হয় ছাগলীখিনি খালি মোৰ ইয়াত কি হয় অলপমান লেতেৰা হৈ থাকে মোৰ ফাৰ্মখন মাটিৰ হয় আৰু বিশেষকৈ আহত পাত খুব দিয়া যায় তো মানে খুব লেতেৰা হয় মাকজনী এজনী চাওক নাকৰ বেন চাওক যদি কোনোবা ইম্পৰ্ট লাইন বুলি কৈ দিয়ে তেতিয়াও সেনেকৈ মিছাকৈ কৈও মানুহে ইম্পৰ্ট লাইন বুলি মানি ল'ব ইমান মানুহবিলাকে ইম্পৰ্ট লাইনৰ ছাগলী ৰাখে তো ইম্পৰ্ট লাইনৰ ছাগলী আপোনাৰ মানে যেটো কোৱালিটি সেম কোৱালিটি আপোনালোকে ইম্পৰ্ট লাইন চাব পাৰে শিঙৰ ভাঁজ বৰৰ চবতকৈ মেইন কথা হৈছে শিংগিটা আৰু নাকৰ ভাঁজটো তো শিংগিটা চাওক পুৰা একদম সম্পূৰ্ণ ঘোৰা হ'ব লাগে সম্পূৰ্ণ ঘোৰা হয় নাকৰ ভাঁজটো ধুনীয়া আছে বাপেকো আছে খুব ধুনীয়া মাকো আছে খুব ধুনীয়া ঠিক আছে মাকজনী এতিয়া বৰ্তমান বডি ৱেট প্ৰায় 65-70 কেজিৰ ভিতৰত ৱেট আছে আৰু এইটো সেই পোৱালিটোৰ বাপেক হ'ল এইটো প্ৰায় 100 কেজি প্লাছ আছে আৰু এইটো ছাগলী ডক্টৰ এজনৰ কাৰণে মই স্পেচিয়েলি মাঙাইছিলোঁ এই ছাগলী ডক্টৰ এজনৰ কাৰণে এই ছাগলীটো ইম্পৰ্টেণ্ট ফুল ব্লাড আৰু তাৰ দিয়ে এবাৰ যিমানখিনি ছাগলী মোৰ আছে সব ব্ৰিডিং হ'ল এজনী ফাৰ্ষ্ট টাইম চেঙুৰী তাই গাভিনী হৈ আছে সেইজনী দ্বিতীয়বাৰ তাই গাভিনী হৈ আছে তাৰ মাক হৈ আছে এজনী হৈ আছে সিজনী হৈ আছে সব ছাগলী মুঠতে মোৰ ইয়াত গাভিনী হৈ আছে আৰু বৰ্তমান মাকৈ খাই আছে ইয়াৰ আগতে ঘাঁহ খালে এবাৰ যিহেতু আমাৰ এইপিনে খৰাং আমি ঘাঁহৰ একো অসুবিধা পোৱা নাই ঘাঁহ খুবেই পাইছোঁ এভেইলেবল ঘাঁহ আছে খুৱাই আছোঁ তো যদি কোনোবাই লওঁ বুলি ভাবে এই ছাগলীটোৰ পোৱালি সিফালে সেইটো ভাল ব্লাড লাইনৰ হয় চাওক আপোনালোকে নিজে চকু আগত আপোনাৰ মাকক দেখাইছোঁ বাপেকক দেখাইছোঁ কোনো ধৰণৰ ইয়াত হেৰি নাই বাপেকৰ যেনেকৈ ডিঙিত এটুকু ৰঙা ৰং আছে এইটুকু চাওক এইটুকু পোৱালিটো সেম জেগাতে এটুকু ৰঙা সেনেকুৱা ৰং আছে মানে ডিঙিটোৰ ওপৰত ধুনীয়া হয় ধুনীয়া বাপেকটো একদম ঠাণ্ডা ছাগলী হয় মানে মাৰা হেৰি নকৰে মানুহ চাটো নদৌৰায় তো সেইটো হিচাপত আপুনি এই ছাগলীটো পোৱালি ল'ব পাৰে কোনোবাই যদি ভাবে ল'ব পাৰে থেংক ইউ